জাকিৰ হোসেন স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'লৈ। আজি সপ্তম শ্ৰেণীৰ গণিতৰ কৰি চাওঁ আহা এইবিলাক আমি সমাধান কৰিম। তো প্ৰথমে এইটো তোমালোকক মন কৰি দিওঁ যে 3 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান? 999। তাৰ লগত 1 যোগ কৰিলে হয় 1000। সেইটো হ'ব আমাৰ 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা কিমান? 1000। 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা কোনটো? 9999। তাৰ লগত 1 যোগ কৰিলে হ'ব 10000। আৰু এই 10000ত কিমানটা অংক আছে? 5টা। সেইটো হ'ব 5 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা। তো কিমান হ'ব? 10000। তো 5 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা কোনটো? 99999। তাৰ লগত 1 যোগ কৰিলে হ'ব আমাৰ 1 লাখ। আৰু এই 1 লাখত কিমানটা অংক আছে? তো 6টা আছে। আৰু 6 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কিমান? য'ত কি 1 লাখৰ সমান। এইটো হ'ব আমাৰ 6 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানাই যে অংক 10টা। অংক কেইটা? 10টা। 0ৰ পৰা 9 লৈকে এইবিলাকক আমি কি বুলি কওঁ? এইবিলাক হ'ল আমাৰ অংক। 0ৰ পৰা 9 লৈকে এইবিলাক হ'ল আমাৰ অংক। এই অংকৰে আমি কি গঠন কৰোঁ? সংখ্যা এটা লিখিবলৈ যিবোৰ চিহ্ন ব্যৱহাৰ কৰা হয় সেইবিলাক আমি অংক বুলি কওঁ। আৰু অংক 10টা থাকে। আৰু সেই অংকবিলাকৰ জৰিয়তে আমি এটা সংখ্যা লিখোঁ। ঠিক আছে। ইয়াত খালী ঠাইত কি হ'ব? ইয়াত হ'ব তোমাৰ ইয়াৰ পৰা 1 বিয়োগ কৰিলে তাৰ মানে এইটো কি হ'ব? 99999। তাৰ লগত 1 বিয়োগ কৰা হৈছে কিমান হ'ল? 1 কমি গ'ল। এই খালী ঠাইটো হ'ব আমাৰ 99999। ঠিক আছে। 99999। তাৰ লগত 1 বিয়োগ কৰা হৈছে কিমান হৈছে? তাৰ লগত আকৌ 1 বিয়োগ কৰিলে কিমান হ'ব? 99900 8 আছিল, এতিয়া কমি গৈ কি হ'ব? 7। ঠিক আছে। তাৰ লগত 1 বিয়োগ কৰা হৈছে। 1 বিয়োগ কৰা হৈছে কিমান হ'ল? তাৰপিছত ইয়াত আছে 1 লাখ। একক, দশক, শতক, হাজাৰ, অযুত, লাখ। ইয়াত 1 লাখৰ পৰা 1 বিয়োগ কৰিলে 9999। আৰু 1 লাখৰ লগত 1 যোগ কৰিলে কিমান হ'ব? 1 লাখ। 1 2 3 4 কেইটা শূন্য আছে? ইয়াত 5টা শূন্য। 1 যোগ কৰিলে কিমান হ'ব? এটা শূন্য। ঠিক তেনেদৰে ইয়াতো 1 2 3 4 কিমান হ'ব? 2। তাৰ লগত 1 যোগ কৰিলে 3। তাৰপিছত এটা বস্তু ইম্পৰ্টেণ্ট আছে। বাইট হৈছে মেম'ৰিৰ আটাইতকৈ সৰু একক। 1 কিলোবাইট মানে কেবি। 1 কেবি হৈছে 1024 বাইট। 1 মেগাবাইট হৈছে 1024 কিলোবাইট। অৰ্থাৎ 1 MB ইকুৱেল টু 10,48,576 বাইট। 1 গিগাবাইট হৈছে 1024 মেগাবাইট। আৰু 1 GB ইকুৱেল টু 107,37,41,824 বাইট। এইটো যিসকলে মোবাইল ফোন ব্যৱহাৰ কৰে তেওঁলোকে এই বস্তুখিনি জানি ল'ব, কাৰণ আমি সকলোৱে মোবাইল ব্যৱহাৰ কৰোঁ আৰু মোবাইলত আমি MB ভৰাওঁ, GB ভৰাওঁ। ঠিক আছে। এইটো বহুত ইম্পৰ্টেণ্ট। তো 1 GB কিমান ডাঙৰ হয়? যে 107,37,41,824 বাইট। এইটো বহুত ইম্পৰ্টেণ্ট।